নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। কাইণ্ডলি ভিডিঅটি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। পোৰ্টেলটো বনাই পেলাই আমি বহি নাথাকো, আমাৰ কোনো ডেডিকেটেড মানুহ থাকিব, যি ডেডিকেটেড মানুহে অন ডেইলি বেচিছ এই পোৰ্টেলটো নিৰীক্ষণ কৰি থাকিব আৰু নিৰীক্ষণ কৰি য'ত হুইচেলটো বজাব লাগে বজাব, য'ত ৰঙা পতাকা উৰুৱাই অফিচাৰক ফ্লেগ কৰিব লাগে যে এই কাম ইয়াতে স্থবিৰ হৈ আছে, সেইটো ফ্লেগ কৰিব। তেতিয়া লগে লগে আমি ইয়াৰ পৰা সেইমতে ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব। আৰু এটা কথা হয় যে সময়ে সময়ে আপোনালোককো তথ্য দিয়াৰ কাৰণে আমাক ৰিপৰ্ট লাগে। মইতো আজিয়ে এইটোৰ নিৰ্দেশ দিম যে মোৰ তাত মান্থলি ৰিপৰ্ট এটা পোৰ্টেলৰ পৰা ৰিপৰ্ট এটা জেনেৰেট কৰি মোৰ টেবুললৈ আহিব লাগে। মই প্ৰত্যেক দিনাই মই নাচাওঁ, কিন্তু মাহত এবাৰ মই প্ৰগ্ৰেছখিনি, ফিজিকেল প্ৰগ্ৰেছ কি হৈছে, ফিনেন্সিয়েল প্ৰগ্ৰেছ কি হৈছে, সেইটো আমি চাব পাৰিম। আৰু কণ্ট্ৰেক্ট যিটো চহী কৰা হয়, কণ্ট্ৰেক্টত এগ্ৰিমেণ্ট থাকেই যে তেওঁ যদি সময়মতে উলিয়াই দিব নোৱাৰে তেওঁৰ কাৰণে পেনাল্টি ব্যৱস্থা আছে। কিন্তু পেনাল্টি ব্যৱস্থাটো কাৰ্যকৰী কৰা নহয়। আগতে আছিলে যে পেনাল্টিৰ ক্লজটো এগ্ৰিমেণ্টত আছে, কিন্তু ক্লজটো কাৰ্যকৰী কৰা নহয়, তেওঁ 3 বছৰ ধৰি কাম নকৰিলেও তাক কাৰ্যকৰী কৰা নহয়। এতিয়া সেইটো নহ'ব। যিখন এগ্ৰিমেণ্টত কণ্ট্ৰেক্টৰে চহী কৰিছে তাত যি সময়সীমা দিয়া আছে, সময়সীমাৰ ভিতৰত কাম কৰিবই লাগিব, আৰু যদি কাম কৰিব নোৱাৰে তাত যি পেনাল্টিৰ ব্যৱস্থা আছে পেনাল্টিৰ ব্যৱস্থা ইম্প'জ কৰা হ'ব। ইউজাৰ টাইপত দেখা গ'ল যে ডিষ্ট্ৰিক্ট, ষ্টেট এডমিন বা আপোনাৰ ব্লক এডমিন থাকিব, তেনেবোৰ কোন আচলতে কোন ডিপাৰ্টমেণ্টৰ ওচৰত আচলতে দায়িত্ব থাকিব। যদি আমিও যদি ৰিচ কৰিব বিচাৰোঁ, যোগাযোগ কৰিব বিচাৰোঁ যে কিমানখিনি কাম আগবাঢ়িছে, তেতিয়া আমি কাক যোগাযোগ কৰাটো মানে হ'ব ধৰিব? নাই, আপোনালোকে সমগ্ৰ শিক্ষাক যোগাযোগ কৰিলে ইয়াত যিহেতু ষ্টেট এডমিন আছে, আমি যিকোনো সময়ত যিকোনো ডিষ্ট্ৰিক্টৰ যিকোনো ব্লকৰ যিকোনো ৰিপৰ্ট, প্ৰগ্ৰেছ ৰিপৰ্ট আমি দিব পৰা অৱস্থাত থাকিম। আনকি এই ব্যৱস্থাৰ মাজৰ পৰা আমাৰ MD বা ED তেওঁলোকে ক'ৰবাত বজাৰত আছে, দিল্লীত আছে, তাৰ পৰাও তেওঁ মোবাইল ফোনৰ পৰা তেওঁ আপোনাক ৰিপৰ্ট দিব পাৰিব বা তেওঁ তাৰ পৰাও মনিটৰ কৰিব পাৰিব। বোলে এডভান্টেজ আছামৰ ডিউটিত ক'ৰবাত ডিউটিত নিয়োজিত হৈ আছে, তাৰ পৰাও তেওঁ মনিটৰ কৰিব পাৰিব। পোৰ্টেলৰ সুবিধাটো এইটোৱেই। ব্যক্তিগত বিদ্যালয়ত যি দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল, যেতিয়া এটা পোৰ্টেল কৰা হৈছিলে, সেই পোৰ্টেলটো আপোনালোকে ন্যায়ালয়তো আপোনালোকে শপতনামা দিছিল যে কাৰ্যক্ষম হৈছে বুলি, কিন্তু অভিযোগ আহি আছে যে এতিয়াও খোল নাখায় বুলি। মূল কথাটো হ'ল যে এই কথাখিনি খুব বেছি প্ৰযোজ্য যদি কোনো চৰকাৰে পাব্লিক এডুকেশ্যনত তেওঁলোকৰ যদি গেপ আছে, যে আমি যদি পাব্লিক এডুকেশ্যন, ফ্ৰী পাব্লিক এডুকেশ্যনেল ইনষ্টিটিউশ্যনত যদি আমি ব্যৰ্থ হৈছোঁ, তেতিয়াহ'লে আমি ডিপেণ্ডেণ্ট হ'ম প্ৰাইভেট ইনষ্টিটিউশ্যনৰ ক্ষেত্ৰত। কিন্তু আমি ৰাইট টু এডুকেশ্যন এক্ট সম্পূৰ্ণৰূপে আমি ইমপ্লিমেণ্ট কৰি আছোঁ। সমগ্ৰ শিক্ষাৰ জৰিয়তে আজি আমি প্ৰায় 45,000 বিদ্যালয়, আমাৰ প্ৰায় 50 লাখ ষ্টুডেণ্টৰ আমি শিক্ষা প্ৰদান কৰি আছোঁ। এতিয়া প্ৰাইভেট স্কুলবিলাকৰ ক্ষেত্ৰত কিছু এটা ৰাইট টু এডুকেশ্যনে কৈছে যে তেওঁলোকে BPL কেটেগৰীৰ মিনিমাম 25% ষ্টুডেণ্টক শিক্ষাদান কৰিব লাগিব। এতিয়া আৰু সেই তেওঁলোকৰ ফিজটো গভৰ্ণমেণ্টে ৰিইম্বাৰ্ছ কৰিব। গভৰ্ণমেণ্টৰ যদি নিজা স্কুল নাথাকিলহেঁতেন তেতিয়া সেই কথাটো আহিলেহেঁতেন। গভৰ্ণমেণ্টৰতো নিজা স্কুল আছে। 2 নম্বৰ, যিবিলাক বিদ্যালয়, সেই বিদ্যালয়বিলাকে কিছুমান চৰ্ত পূৰণ কৰিব লাগে। এতিয়া 2006 চনত আছাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট পাছ হ'ল। এতিয়া 2006 চনৰ সেই আইনৰ অধীনত প্ৰত্যেকখন বিদ্যালয় ৰিকগনাইজ হ'ব লাগিব, হোৱাটো বাধ্যতামূলক। যদি ৰিকগনাইজ নহয় তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলে তাৰ কুফলটো ভুগিব। এতেকে বিদ্যালয় এখন, মই সকলো এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সকলো অভিভাৱক অভিভাৱিকা তেওঁলোকক মই আহ্বান জনাওঁ যে তেওঁলোকে এইটো এনচিয়ৰ কৰিব লাগে যে এখন বিদ্যালয়খনৰ বিল্ডিংটো চালেই নহ'ব, বিদ্যালয়ৰ